নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু তোমালোকৰ 13 ফেব্ৰুৱাৰী তাৰিখে আজি তোমালোকৰ 10 ফেব্ৰুৱাৰী অৰ্থাৎ অসমীয়াৰ এক্সাম শেষ হৈ গ'ল। আশা কৰোঁ তোমালোকৰ সকলোৰে এক্সাম ভাল হৈছে। নেক্সট এতিয়া আমি প্ৰিপাৰেশ্যন কৰিব লাগে 13 তাৰিখৰ এক্সামৰ বাবে, যিটো আছে তোমালোকৰ ছ'চিয়েল ছায়েন্স। মই এতিয়া মাত্ৰ তোমালোকক ছ'চিয়েল ছায়েন্সৰ টোটেল 30টা ইম্পৰ্টেণ্ট টপিক দিম তোমালোকক, যিবিলাক তোমালোকে এক্সামৰ আগত পঢ়ি যাবই লাগিব। তাৰ পৰা নিশ্চয় কুৱেশ্যন আহি যাব পাৰে। লাইন বাই লাইন মই কুৱেশ্যনকেইটা নিদিওঁ, তোমালোকক মই টপিককেইটা দিম, সেইকেইটা তোমালোকে আজি ধুনীয়াকৈ গোটেইকেইটা টপিক ভালদৰে এবাৰ পঢ়ি ল'বা। অহাকালি মই তোমালোকক সকলো প্ৰশ্ন উত্তৰ MCQসমূহ গোটেইকেইটা আপলোড কৰিম। এতিয়া মই সকলো টপিককেইটা এফালৰ পৰা গৈ আছোঁ, তোমালোকে গোটেইকেইটা চাবা। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যদি ভাল ৰিজাল্ট এটা তুমি এইবাৰ কৰিব বিচাৰিছা। প্ৰথম টপিকটো, এইবিলাক টপিক মই গোটেই তোমালোকক প্ৰি টেষ্টৰ লগতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহ গোটেই এনালাইজ কৰি পেলাই তোমালোকক দিছোঁ। এনে মই ইয়াত যি মনত আহে সেইটোৱে মই ইয়াত লিখি দিয়া নাই, সেইটো কথা তোমালোকে মনত ৰাখিবা, ঠিক আছে। 1 নম্বৰ টপিকটো চোৱা তোমালোকে, অসমৰ ইতিহাসত ফুলগুৰি ধাবাৰ গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ লিখা। ফুলগুৰি ধাবাৰ পৰা কুৱেশ্যন আগতে বহুত ৰিপিট হৈছিল, এইবাৰৰ কাৰণে এইটো টপিকটো গুৰুত্বপূৰ্ণ হ'ব, চাই ল'বা। দ্বিতীয় টপিকটো হ'ব তোমালোকৰ গুৰুত্বপূৰ্ণ, যোৰহাট সাৰ্বজনীন সভাৰ 3টা কাৰ্য, অৰ্থাৎ যোৰহাট সাৰ্বজনীন সভাৰ কাৰ্যসমূহ তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব অসম আৰু মুখ্য 3টা আন্দোলন, অৰ্থাৎ ভাৰতীয় আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন। এই 3টা আন্দোলনে অসমত কেনেদৰে প্ৰভাৱ পেলাইছিল তাৰ বিষয়ে তোমালোকে ভালদৰে জানি থ'ব লাগিব। ভালদৰে কিতাপত দিয়া আছে, তোমালোকে ভালদৰে পঢ়ি ল'বা এইফালৰ পৰা। নেক্সট তোমালোকে চাব লাগিব স্বদেশী আন্দোলন, আৰু স্বদেশী আন্দোলনত যে জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে হৈছিল, এইটো কুৱেশ্যনটো তোমালোকক সোধে বাৰে বাৰে, সেইটো তোমালোকে ভালদৰে জানি থ'বা যে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে হৈছিল বা জাতীয় শিক্ষাৰ বিকাশ ভূমিকা, এইটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব মেইন টপিকটো হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। কুৱেশ্যনটো সোধে, এইবাৰো বহুকেইখন তোমালোকৰ প্ৰি টেষ্টত স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা আহিছে, চাই ল'বা ভালদৰে, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব মণিৰাম দেৱানৰ বিষয়। মণিৰাম দেৱান যে অসমৰ 1857-58 চনৰ বিদ্ৰোহত কেনেধৰণে ভূমিকা পালন কৰিছিল, সেইটো কুৱেশ্যনটো সোধে, তোমালোকে ভালদৰে মণিৰাম দেৱানৰ বিষয় তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে ৰাইজমেল কেইটা কোন কেতিয়া ক'ত হৈছিল, এইটো ভালদৰে চাই ল'বা। 8 নম্বৰ টপিকটো হ'ব স্বদেশী আন্দোলনত অসমৰ ভূমিকা, যে স্বদেশী আন্দোলনৰ সময়ত অসমত থকা সংগ্ৰামীসকলে কেনেদৰে ভূমিকা পালন কৰিছে, সেইটো তোমালোকে চাই ল'বা ভালদৰে, কিতাপত দিয়া আছে, চাই ল'বা তোমালোকে। এতিয়া আজি গোটেইকেইটা টপিক যিবিলাক মই কৈ আছোঁ এইফালৰ পৰা গোটেইকেইটা পঢ়িবা ছাত্ৰ ছাত্ৰীসকল। গোটেইকেইটা তোমালোকে 10-11 মান বজালৈকে যিবিলাক টপিক দিছোঁ গোটেইকেইটা ভালদৰে পঢ়িবা, ঠিক আছে। চাবা 13 তাৰিখৰ এক্সামত এইবিলাকৰ পৰাই প্ৰশ্ন উত্তৰ নিশ্চয় তোমালোকে দেখিবলৈ পাবা। অভা উষা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা, ভূমিকা আৰু কাৰ্যবলী, তোমালোকে ভালদৰে ভূমিকা চাই ল'বা। আৰু লগতে জোনাকী যুগৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি ল'বা, তাৰ পৰাও কুৱেশ্যন এনচাৰ বনি যাব পাৰে এইবাৰৰ কাৰণে। নেক্সট ৰিপিটেড বা এক্সপেক্টেড হয় এইটো, সম্পদ সংৰক্ষণৰ পদ্ধতি। সম্পদ সংৰক্ষণৰ ওপৰত কুৱেশ্যন সোধে, তোমালোকক ভালদৰে চাই ল'বা, ঠিক আছে। নেক্সট হ'ব তোমালোকৰ গোলকীকৰণ, গোলকীয় উত্তাপ, ভালদৰে চাই ল'বা। এইকেইটা টপিক আহে প্ৰত্যেক বছৰ 1 বা 2 নম্বৰৰ কাৰণে, এইকেইটাৰ পৰা তোমালোকক প্ৰশ্ন দিয়ে। নেক্সট হ'ব তোমালোকৰ মহাদেশসমূহৰ বিষয়সমূহ। যোৱাবাৰ যেনেকৈ তোমালোকৰ 2025 চনত দেখিছিলা যে মহাসাগৰসমূহৰ পৰা কুৱেশ্যন এনচাৰ সোধা হৈছিল, তোমালোকক 2টা মহাসাগৰৰ তোমালোকক তুলনামূলকভাৱে লিখিবলৈ দিয়া হৈছিল যে কোন মহাসাগৰ কিমান গভীৰতা বা কোন মহাসাগৰত কোনটো দ্বীপসমূহ আছে, তেনেকুৱা ধৰণে লিখিবলৈ দিয়া হৈছিল, তোমালোকে জানা। এইবাৰৰ কাৰণে তোমালোকে মহাদেশসমূহৰ তোমালোকে ভালদৰে ডিটেইলছ চাই যাব পাৰা। নেক্সট তোমালোকে চাব লাগিব অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা। ইম্পৰ্টেণ্ট টপিক হ'ব এইবাৰৰ কাৰণে, যে অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা কেনেকুৱা, ঠিক আছে, এইটো চাই ল'বা তোমালোকে। নেক্সট টপিকটো হ'ব তোমালোকৰ অসমৰ পৰিবহণ ব্যৱস্থা। এইবাৰৰ কাৰণে ভালদৰে চাই ল'বা, অসমৰ পৰিবহণ ব্যৱস্থা, এইটো তোমালোকক সুধি দিব পাৰে। নেক্সট তোমালোকে চাবা জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ মাজত পাৰ্থক্য। জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ মাজত যিটো পাৰ্থক্য আছে তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাব লাগিব সত্যাগ্ৰহ আৰু 3টা স্থানীয় বিবাদত য'ত সত্যাগ্ৰহ প্ৰয়োগ কৰা হৈছিল, য'ত সত্যাগ্ৰহৰ প্ৰয়োগ মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ 3টা স্থানত কৰিছিল, সেইকেইটা স্থানৰ বিষয়ে তোমালোকে ভালদৰে জানি থ'বা।
আৰু সত্যাগ্ৰহৰ অৰ্থ এইবিলাক তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ভাৰতীয় জাতীয় সেনা বাহিনী ইয়াৰ লগত জড়িত থকা সুভাষ চন্দ্ৰ বসুৰ বিষয়ে তোমালোকক সুধি দিব পাৰে সেইবাবে তোমালোকে ভাৰতীয় জাতীয় সেনা বাহিনী গোটেইটো টপিক পেৰাগ্ৰাফ ভাল আৰু তোমালোকক কিতাপত দিয়া আছে গোটেইটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাবা ক্ৰিপছ মিছন তোমালোকে ইয়াৰ পৰা প্ৰশ্ন সুধি দিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'সমূহ চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা ছাবস্ক্ৰাইব এটা কৰি দিবা কিয়নো মই তোমালোকৰ কাৰণে সদায় নতুন নতুন ভিডিঅ' তোমালোকৰ কাৰণে উপযোগী ভিডিঅ'সমূহ সদায় আনি থাকোঁ সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব মই তোমালোকক কৈছিলোঁ জোনাকী যুগৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি ল'বা নেক্সট তোমালোকক এইটো বৰদলৈ মন্ত্ৰীসভাৰ ওপৰত বহু কেইটা ডিষ্ট্ৰিক্টত তোমালোকক এইবাৰ প্ৰশ্ন সোধা হৈছিল সেইবাবে তোমালোকে বৰদলৈ মন্ত্ৰীসভাৰ বিষয়ে ভালদৰে চাই ল'বা কিতাপত ধুনীয়াকৈ এটা পেৰাগ্ৰাফে তোমালোকক দিয়া গৈছে সেইটো তোমালোকে ভালদৰে পঢ়ি ল'বা তাৰ পৰা তোমালোকক কুৱেশ্যন আহিলে তোমালোকে লিখিব পাৰিবা নেক্সট তোমালোকে চাবা অসমৰ চিত্ৰকলা আৰু ভাস্কৰ্য ভালদৰে তোমালোকে চাই ল'বা বিহুৰ বিষয়ে তোমালোকে তাত তোমালোকৰ দিয়া আছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা ভাৰতৰ ভাস্কৰ্য তোমালোকে চাই ল'বা ভাৰতৰ চিত্ৰকলা তোমালোকে ভালদৰে চাই ল'বা এইবিলাকৰ পৰা কুৱেশ্যন সুধি দিব পাৰে তোমালোকক নেক্সট তোমালোকে চাবা মহাদেশীয় বিস্থাপন সূত্ৰ এইটো কুৱেশ্যন তোমালোকক প্ৰি টেষ্টত প্ৰায়সমূহ জিলাসমূহত কমন হিচাপত দিয়া গৈছিল যে মহাদেশীয় বিস্থাপন সূত্ৰৰ বিষয়ে লিখা চাই ল'বা নেক্সট তোমালোকে চোৱা পাৰ্থক্য লিখা ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ এভাৰেষ্ট আৰু গৰ্ডউইন অষ্টিন এই দুটা পাৰ্থক্যসমূহ তোমালোকে ভালদৰে চাই ল'বা যোৱাবাৰৰ যদি পেটাৰ্ণটো ফ'ল' কৰে এইকেইটা কুৱেশ্যন তোমালোকক দি দিব পাৰে নেক্সট তোমালোকে চাবা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ তোমালোকক সুধি দিব পাৰে যে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ কি সুধি দিব পাৰে লং কুৱেশ্যন 4 বা 3 মাৰ্কৰ কাৰণে চাই ল'বা সাৰ্বভৌম মানে কি বুজা তোমালোকক প্ৰস্তাৱনাৰ পৰা কুৱেশ্যনটো সুধি দিব পাৰে যে সাৰ্বভৌম মানে কি বুজা চাই ল'বা এই কুৱেশ্যনটো নেক্সট তোমালোকে চাবা ভাৰতৰ সংসদীয় ব্যৱস্থা ইয়াৰ পৰাও কুৱেশ্যনকেইটা সোধে তোমালোকক ভাৰতীয় সংসদীয় ব্যৱস্থা তোমালোকে ভালদৰে চাই ল'বা আৰু মুদ্ৰাৰ পৰা তোমালোকে চাব পাৰা মুদ্ৰাৰ কাৰ্যাৱলীকেইটা তোমালোকে চাব পাৰা আৰু লগতে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী চাবা তোমালোকে নাবাৰ্ডৰ কাৰ্যাৱলী চাবা এইকেইটা কুৱেশ্যন সদায় আহে ৰিপিটেড কুৱেশ্যন এইবিলাক তোমালোকে ভালদৰে চাই ল'বা এতিয়া এই গোটেইকেইটা টপিক তোমালোকে 26টা যিটো মই তোমালোকক কৈছোঁ ইম্পৰ্টেণ্ট হয় এইবিলাক টপিকসমূহ এইবিলাক তোমালোকে এতিয়া কিতাপত ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে চাই ল'বা নেক্সট মই অহাকালি তোমালোকক MCQৰ লগতে তোমালোকক গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ দি দিম ঠিক আছে নেক্সট তোমালোকে 27 নম্বৰ এইটো চাবই লাগিব তোমালোকক কমন হিচাপত আহে অসমৰ মানচিত্ৰ অংকন যেটো মই তোমালোকক কেনেকৈ অসমৰ মানচিত্ৰ অংকন কৰিব লাগে আৰু লগতে তোমালোকে কোন কেইটা স্থানসমূহ তোমালোকৰ বহাবলৈ ইম্পৰ্টেণ্ট হ'ব সেইকেইটা মই তোমালোকক অলৰেডি ভিডিঅ' বনাই পেলাই আপলোড কৰি দিছোঁ মই লিংকটো তোমালোকক দি দিম তোমালোকে গৈ পেলাই চাব পাৰা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে চ' ভালদৰে পঢ়া শুনা কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'সমূহ প্ৰথমে তোমালোকে পাই যাবা ধন্যবাদ